হেল্ল' বন্ধুসকল, তোমালোক সকলোকে মোৰ লুজাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আগতে আমি কোৱাৰ দৰে প্ৰতিটো প্ৰশ্ন ইয়াৰ পৰা আহিব, গতিকে 100% গেৰাণ্টি আছে। আৰু আজি আমি আলোচনা কৰিম ইয়াৰে সাধাৰণ জ্ঞানৰ পাৰ্ট 2। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে লগৰ বন্ধু বান্ধৱ সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, যাতে তেওঁলোকো উপকৃত হ'ব পাৰে। আৰু লগতে সকলোৱে এটা লাইক দি দিবা, যাতে মোৰো ভাল লাগে। শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা হা, এইটো ইম্পৰ্টেণ্ট। তেতিয়াহ'লে আজি আমি আলোচনা কৰোঁ আমাৰ ভিডিঅ'টো প্ৰথমটো প্ৰশ্ন। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, বৰ্তমান অসমৰ আৰক্ষী সঞ্চালক প্ৰধান কোন? ইয়াৰ অপশ্যনসমূহ হৈছে ভাস্কৰজ্যোতি মহন্ত, হীৰেণ নাথ, পল্লৱ ভট্টাচাৰ্য, জে.পি. সিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জে.পি. সিং। আজি 2 নম্বৰ প্ৰশ্নটো হৈছে, এখন জিলাৰ মুখ্য পুলিচ বিষয়া কোন? ইয়াৰ অপশ্যনসমূহ হৈছে আৰক্ষী অধীক্ষক, আৰক্ষী আয়ুক্ত, আৰক্ষী পৰিদৰ্শন, আৰক্ষী পৰিদৰ্শক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আৰক্ষী অধীক্ষক, মানে SP, যি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ। 3 নম্বৰ প্ৰশ্নটো হৈছে, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হৈছে উলুবাৰী, গণেশগুৰি, দিছপুৰ, জালুকবাৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উলুবাৰী।